ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম নগাঁও জিলাৰ জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰখন ইয়াতে যি 45 টা MCQ আছে সেইখিনি আমি 100% কনসেপ্টনৰ হৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মেট্ৰিক পৰীক্ষালৈ সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে হোৱাটছআপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে কমেন্ট সেকশনত গৈ হোৱাটছআপ গ্ৰুপত জয়েন হৈ লোৱা আৰু তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰবোৰ তোমালোকে এইখন হোৱাটছআপ গ্ৰুপতে পঠাই দিবা মই তোমালোকক হেবোৰ লগে লগে সলিউশন কৰি দি দিম যাতে তোমালোকে মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট এটা কৰিব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল নগাঁও জিলাৰ মেথছৰ কোৱেশ্চন পেপাৰ অলৰেডি মই সলিউশন কৰি দিছো তোমালোকে যদি চোৱা নাই প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই লবা বহুতে কৈ আছে যে নগাঁও জিলাৰ কোৱেশ্চনবোৰ বহুতে টান আহিছে একচুয়ালি টান আহা নাই ইয়াতে কেৱল তোমাৰ কি হৈছে বেছিকৈ কনসেপচনৰ ওপৰত প্ৰশ্ন আহিছে সেই কাৰণে টান যেন লাগিছে সেই কাৰণে আমি ইয়াতে গোটেইখিনি প্ৰশ্ন 100% কনসেপচনৰ হৈতে আলোচনা কৰিম তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা কাৰণ এইবোৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয় এক নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে চোৱা খাদ্য নলীত থকা অংগসমূহৰ সঠিক ক্ৰমটো বাছি উলিওৱা এটো যেটো আমাৰ এলিমেন্টাৰী ক্যানেল আছে হেতুৰ সঠিক ক্ৰমটো আমি বাছি উলিয়াব লাগে তো প্ৰথমত তো আহিব তোমাৰ মুখ গহ্বৰ তাৰ পিছত আহিব ইসোফেগাস তাৰ পিছত আহিব ষ্টমাক তাৰ পিছত আহিব স্মল ইন্টেষ্টাইন তাৰ পিছত আহিব লাৰ্জ ইন্টেষ্টাইন এটো সি অপশনটো কাৰেক্ট হ'ব খাদ্য বস্তু প্ৰথমতে আমাৰ মুখ গহ্বৰত যাব তাৰ পিছত খাদ্য নলীটো ইসোফেগাস মানে খাদ্য নলীৰ পিছত তোমাৰ যাব পাকস্থলীৰ পিছত যাব ক্ষুদ্ৰান্ত্ৰ আৰু ক্ষুদ্ৰান্তৰ পিছত যায় বৃহদান্ত্ৰৰ পিছত তোমাৰ মলভাণ্ডলৈ যায় আৰু মলভাণ্ডৰ পিছত তোমাৰ পায়ুত যাব পায়ুৰ পৰা তোমাৰ কি হ'ব আমাৰ মলত্যাগ হ'ব এটো সি অপশনটো কাৰেক্ট অপশন হয় এটো সিম্পল বেসিক কোৱেশ্চনস হয় দুই নম্বৰ প্ৰশ্নটো ছয় এই প্ৰশ্নটো তোমালোকৰ এক্সাৰসাইজৰ পৰা ডাইৰেক্টলি উঠাই দিছে এটো which of the statement about the reaction below are incorrect কোনটো অশুদ্ধ হেতু লাগে তোমালোকে যদি ভালদৰে লক্ষ্য কৰা ইয়াতে lead oxide আছিল ইফালে তোমাৰ lead আহিছে মানে অক্সিজেন নোহোৱা হৈছে তো অক্সিজেন যদি নোহোৱা হয় হেতুক আমি কি বুলি কও ৰিডিউস হোৱা বুলি কও অৰ্থাৎ বিজাৰিত হোৱা বুলি কও তাৰ মানে ইয়াতে তোমাৰ কি হৈছে lead oxide বিজাৰিত হৈছে ক'ত আছে সোয়া ইয়াতে lead oxide বিজাৰিত হৈছে এটো তোমাৰ কাৰেক্ট হয় এটো 4 নম্বৰত আছে lead oxide বিজাৰিত হৈছে আৰু ইয়াতে তোমাৰ কাৰ্বন আছিল ইয়াতে কাৰ্বনৰ পৰা কাৰ্বন ডাই অক্সাইড হৈছে অৰ্থাৎ অক্সিজেন যোগ হৈছে অক্সিজেন যোগ হলে হেতুক আমি কি বুলি কও জাৰিত হোৱা বুলি কও অৰ্থাৎ কাৰ্বন জাৰিত হৈছে এটো কাৰ্বন জাৰিত হৈছে এটো 3 নম্বৰ অপচনত আছে গতিকে 3 আৰু 4 এটো আমাৰ শুদ্ধ হয় তো বাকি দুটা কি হ'ব ভুল হ'ব এটা তোমাৰ lead তোমাৰ ৰিডিউস হৈছে বুলি কৈছে নহয় lead oxide ৰিডিউস হৈছে গতিকে এটো আমাৰ ভুল হ'ব আৰু কাৰ্বনটো তোমাৰ কি হৈছে জাৰিত হৈছে কিন্তু ইয়াতে কৈছে কাৰ্বন ডাই অক্সাইড তোমাৰ কি হৈছে জাৰিত হৈছে গতিকে এটো ভুল হ'ব গতিকে আমাৰ ভুল দুটা লাগে তো 1 আৰু 2 টো ভুল হ'ব এটো এ নম্বৰ অপচনত আছে গতিকে এ নম্বৰ অপচনটো আমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব বুজি পালানে 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নটো এটো তোমাৰ ইয়াতে চোৱা প্ৰোটিন সমূহ পেপটাইডলৈ পৰিৱৰ্তন হয় ইয়াতে তোমাৰ যেটো এ দিছে এটো তোমাৰ কি হ'ব তো প্ৰোটিন সমূহ পেপটাইডলৈ পৰিৱৰ্তন কৰে তোমাৰ পেপচিনে এটো তোমাৰ কি হ'ব সি অপচনটো কাৰেক্ট অপচন হ'ব প্ৰোটিনক পেপচিনে তোমাৰ কি কৰে পেপটাইডলৈ পৰিৱৰ্তন কৰে আৰু এইবোৰ মনত ৰাখিবা যেটো পিত্ত ৰস আছে এটো চৰ্বিৰ ইমালসিফিকেশন সংঘটিত কৰে লালটি এমাইলেজে তোমাৰ কি কৰে লালটি এমাইলেজে শ্বেতসাৰ অংশক ভাঙি তোমাৰ এটো কি কৰে হয় গ্লুকোজলৈ পৰিৱৰ্তন কৰে শ্বেতসাৰ অংশক গ্লুকোজলৈ পৰিৱৰ্তন কৰে মনত ৰাখিবা 4 নম্বৰ প্ৰশ্নটো চোৱা which pair of elements of the following sets likely to have similar chemical behavior মানে কোনটো মৌলৰ তোমাৰ ৰাসায়নিক ধৰ্ম একে আছে চোৱা যদি ৰাসায়নিক ধৰ্ম একে হ'ব লাগে তোমালোকে কনসেপচন ক্লিয়াৰ কৰাৰ কাৰণে তোমালোকে সদায় তোমালোকে কি কৰিবা মনোযোগ দিবা কিছুমান চেনেল আছে তোমাৰ কি কৰিব জানা এইবোৰ অপচনত টিক কৰি দিব তাৰ পিছত ব্যাকগ্ৰাউণ্ডত মিউজিক দিব তোমালোকে গান শুনি থাকা তে বুজি পাইছা না পাইছা হেতুৰ মতলব হেতুৱে জানে তো তোমালোকে হেবোৰ ভিডিও বেছি কৈছা সেই কাৰণে 40% ফেইলৰ পাৰ্সেন্ট আহে বুজি পাইছা যোৱা বছৰ 40% ষ্টুডেন্ট এনি ফেইল কৰা নাই এইবোৰৰ কাৰণেই ফেইল কৰিছে তোমালোকে সদায় শৰ্টকাট বিচৰা কাৰণ হেবোৰ ভিডিও 5 মিনিটতে শেষ হয়
আমাৰ ভিডিঅ' তোমাৰ 30 মিনিট 40 মিনিটলৈ যায়, সেইকাৰণে তোমালোকৰ ভাল নালাগে আৰু সেইকাৰণে 40%ৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা। এইটো সঁচা কথা, ৰিয়েলিটি হয়। তো তোমালোকে কনচেপশ্যন ক্লিয়াৰ কৰিব লাগিব। এতিয়া তোমাৰ ইয়াতে কৈছে ৰাসায়নিক ধৰ্ম কি হ'ব, একে হ'ব। এতিয়া তুমি যদি বিচাৰি উলিয়াব নোৱাৰা, তুমি অপশ্যনবোৰ চালে কি হ'ব, তোমালোকৰ সেই কেৱল সেই বেলবোৰ বাজি থাকিব, বুজি পাইছা? তো তেনেকুৱা কোনো মিনিঙে নাই। তোমালোকে সদায় কনচেপশ্যনৰ ওপৰতে গুৰুত্ব দিব লাগে। চাবা, ৰাসায়নিক ধৰ্ম সেইবোৰৰহে একে হয় যিবোৰৰ যোজ্যতা চেম থাকে। যিবোৰৰ যোজ্যতা চেম থাকে, যোজ্যতা ওলাবলৈ হ'লে তোমালোকে ইলেক্ট্ৰনীয় বিন্যাস লিখিব লাগিব। ইলেক্ট্ৰনীয় বিন্যাস লিখিব লাগিব। তো তোমাৰ প্ৰথমতে আছে তোমাৰ কি আছে, এইটো চোৱা, প্ৰথমতে আছে কি লিথিয়াম। এইটো চোৱা, লিথিয়ামৰ কি হয় 3 হয়, লিথিয়ামৰ এটমিক নাম্বাৰ 3, ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হ'ব 2 1। আৰু তোমাৰ মেগনেছিয়াম, মেগনেছিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিলে হ'ব 2 8 2। ইয়াৰে চোৱা, ইয়াৰে যোজ্যতা হ'ল 2 আৰু ইয়াৰে যোজ্যতা হ'ল 1। গতিকে এই দুটা কেনেকৈ মিল থাকিব, এই যে তোমাৰ এই মিল একে থাকিব লাগিব, বেলেঞ্চি চেম থাকিব লাগিব, তেতিয়াহে হ'ব। গতিকে এ নম্বৰ অপশ্যনটোতো নহয়। তাৰপিছত তোমাৰ বি নম্বৰ অপশ্যনটো আছে নাইট্ৰজেন আৰু ছালফাৰ। চোৱা, নাইট্ৰজেনৰ 7 হয়, গতিকে এইটোৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 2 5। ইয়াৰে বেলেঞ্চি হ'ব কিমান 3। আৰু ছালফাৰৰ তোমাৰ কিমান হয়, ছালফাৰৰ হৈছে তোমাৰ 16। ছালফাৰৰ 16 হ'লে এইটো কি আহিব 2 8 10 6, হয়নে? এইটো তোমাৰ বেলেঞ্চি হৈছে 2। গতিকে চোৱা 3 আৰু 2 আহিছে, এইটো বেলেঞ্চি চেম নহয়, গতিকে বি অপশ্যনটো নহ'ব। চি নম্বৰ চোৱা, মেগনেছিয়াম আৰু কেলছিয়াম। চোৱা, মেগনেছিয়ামৰ 12 হয়, মেগনেছিয়ামৰ 12 হ'লে এইটো আহিব 2 8 2। ইয়াৰে তোমাৰ যোজ্যতা 2 হয়। কেলছিয়ামৰ এটমিক নাম্বাৰ হৈছে 20, এইটোৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 2 8 8 2। ইয়াৰে চোৱা বেলেঞ্চি 2 হয়। তো তোমাৰ বেলেঞ্চি চেম হৈছে, গতিকে তোমাৰ মেগনেছিয়াম আৰু কেলছিয়ামৰ ৰাসায়নিক ধৰ্ম চেম হ'ব। ইয়াৰে চি অপশ্যন কাৰেক্ট হ'ব। 4ৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 5 নম্বৰ প্ৰশ্নটো চাবা, এইটো এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন হয়। কি কৈছে, ৰিফ্লেক্স একশ্যন এণ্ড অট'মেটিক এণ্ড ৰেপিড ৰেছপন্স টু ষ্টিমিউলি। এইটো কাৰেক্ট হয়। প্ৰতিক্ৰিয়া হৈছে উদ্দীপকৰ প্ৰতি স্বয়ংক্ৰিয় আৰু দ্ৰুত সঁহাৰি বা তাৎক্ষণিক সঁহাৰি। এইটো কাৰেক্ট হয়। আৰু ৰিজনত কি কৈছে চোৱা, ৰিজনত তোমাৰ কি কৈছে, দিজ একশ্যনছ আৰ কণ্ট্ৰল বাই ব্ৰেইন। এইটো নহয়, তোমাৰ যিবোৰ প্ৰতিক্ৰিয়া আছে, প্ৰতিক্ৰিয়াবোৰ তোমাৰ কি কৰে, ৰিফ্লেক্সিভ আৰ্ক অৰ্থাৎ প্ৰতিধ্বনুৰ দ্বাৰা কি হয়, নিয়ন্ত্ৰিত হয়। গতিকে এইটো তোমাৰ কি হ'ব, মিছা হ'ব। এছাৰশ্যন ট্ৰু হ'ব, ৰিজনটো ফলছ হ'ব। এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 6 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ কি কৈছে, এছাৰশ্যনত কৈছে ব্লু কালাৰ অফ স্কাই এপিয়াৰ্ছ ডিউ টু স্কেটাৰিং অফ দ্য ব্লু কালাৰ। ইয়াতে তোমাৰ কৈছে যে তোমাৰ আকাশৰ যিটো নীলা ৰং, সেইটো তোমাৰ কি হয়, এইটো তোমাৰ ব্লু কালাৰটো তোমাৰ স্কেটাৰিং বেছি হয়, সেইকাৰণে এইটো কি হয় তোমাৰ দেখা পোৱা যায়। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। আকাশৰ নীলা যিটো ৰং আছে, সেইটো পোহৰৰ বিক্ষেপণৰ কাৰণে হয়, এইটো কাৰেক্ট হয়। ৰিজনত কৈছে চব ব্লু কালাৰ হেজ শ্বৰ্ট ৱেভলেংথ ইন ভিজিবল স্পেক্ট্ৰাম। আৰু ব্লু যিটো কালাৰ আছে, সেইটোৰ তোমাৰ কি হয়, তৰংগ দৈৰ্ঘ্য কম হয়, আৰু সেইকাৰণে সেইটো তোমাৰ কি কৰা যায়, দেখা পোৱা যায়। গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এইটো তোমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। 7 নম্বৰ কুৱেশ্যনটোত চাবা, এন এক্সাম্পল অফ হোমোলগাছ অৰ্গান। হোমোলগাছ মানে সমসংস্থ। সমসংস্থ মানে কি চোৱা, দুটা অংগ আছে, এটা হৈছে সমসংস্থ আৰু এটা হৈছে তোমাৰ সমবৃত্তি। সমবৃত্তি মানে কি, সমবৃত্তি মানে যিবোৰে কাম একে কৰে, গঠন বেলেগ হয়, উৎপত্তি স্থানো বেলেগ হয়, কিন্তু কাম একে, সেইবোৰক তোমাৰ সমবৃত্তি বুলি কয়। আৰু যিবোৰৰ তোমাৰ কি হয়, গঠন একে হয়, তাৰপিছত উৎপত্তি স্থান একে হয়, কিন্তু কাম বেলেগ বেলেগ কৰে, সেইবোৰক তোমাৰ সমসংস্থ অংগ বুলি কোৱা হয়। গতিকে ইয়াতে চোৱা, আমাৰ বাহু আৰু তোমাৰ ডগছ ফ'ৰলেগ, আমাৰ বাহু মানে আমাৰ হাত, আৰু তোমাৰ কি কুকুৰৰ যিটো আগঠেং আছে, সেইটো তোমাৰ কি হ'ব, সমসংস্থ হ'ব জানো? এইটো সমসংস্থ হ'ব, কাৰণ ইহঁতৰ কাম বেলেগ বেলেগ হয়, কিন্তু উৎপত্তি স্থান কি হয়, একে হয়। এইটো হ'ব, এই নম্বৰটো হ'ব। আৱাৰ টিথ এণ্ড ইলিফেণ্ট টাস্কছ, আমাৰ দাঁত আৰু হাতীৰ দাঁত, এইটো তোমাৰ হ'ব, উৎপত্তি স্থান একে হয়, গতিকে এইটো তোমাৰ সমসংস্থ হয়। 4 limbs অফ এ ফ্ৰগ এণ্ড এ বাৰ্ড,
ভেকুলী আৰু চৰাইৰ আগঠেং, ভেকুলীৰ আগঠেং আৰু চৰাইৰ আগঠেং এইটো তোমাৰ কি হয় একে হয়, উৎপত্তি স্থান একে হয় কিন্তু কাম বেলেগ বেলেগ হয়। গতিকে এইটো ডি অপশ্যন কাৰেক্ট হ'ব গোটেইকেইটা, এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ প্ৰশ্নটো চাবা, হোৱাট শুড এন অবজেক্ট প্লেসড ইন ফ্ৰণ্ট অফ এ কনকেভ লেন্স টু গেট এ ৰিয়েল এণ্ড সেম সাইজ অফ দ্য ইমেজ। চোৱা, আমি অৱতল দাপোনৰ সন্মুখত ক'ত আমি লক্ষ্যবস্তু ৰাখিম যাতে তোমাৰ কি হয় সমান আকাৰৰ আমি প্ৰতিবিম্ব পাওঁ। কেতিয়া হয় এফ আৰু ইফালে চি। তোমালোকে জানা যে অৱতল কনভেক্স লেন্স বুলি কৈছে, কনভেক্স লেন্স, কনভেক্স মানে এইটো উত্তল লেন্সৰ কথা কৈছে। আচ্ছা, উত্তল লেন্সত তোমাৰ এইটো তোমাৰ কি হয় F1, এইটো হৈছে 2F1, এফালে তোমাৰ F2 আৰু ইফালে থাকে কি 2F2। আমি সমান আকাৰৰ প্ৰতিবিম্ব কেতিয়া পাম যেতিয়া 2Fত ৰখা হ'ব। তো যেতিয়া আমি 2Fত ৰাখিম এইটো 2Fত কি হ'ব ইয়াতে প্ৰতিবিম্ব গঠন হ'ব। 2Fত ৰাখিব লাগিব মানে ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত ৰাখিব লাগিব। এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব, ইয়াৰে চিটো কাৰেক্ট। 9 নম্বৰ প্ৰশ্নটো চাবা, ইয়াতে তোমাৰ কি কৈছে spherical mirror and a thin spherical lens have its focal length of -15 cm. mirror and lens কি হ'ব চোৱা, ঋণাত্মক ফকাছ দৈৰ্ঘ্য কাৰ কাৰ হয়, ঋণাত্মক ফকাছ দৈৰ্ঘ্য তোমাৰ কি হয় অৱতল দাপোনৰ হয় মানে কনকেভ মিৰৰৰ হয়, লগতে অৱতল তোমাৰ কি হয় লেন্সৰ হয়। দুটা তোমাৰ কি হ'ব অৱতল হ'ব, বোথ কনকেভ। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 10 নম্বৰ কুৱেশ্যনটো চাবা, the change of focal length of an eye lens is caused by the action of। মানুহৰ চকুৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পাৰে কোনে, চিলিয়াৰী পেশীয়ে ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পাৰে, যাক আমি উপযোজন ক্ষমতা বুলি কওঁ। চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। which of the following is not derived from energy from the sun, মানে সূৰ্যৰ পোহৰ কোনটোৰ লগত জড়িত নহয়, জৈৱ ভৰ, নিউক্লিয়াৰ এনাৰ্জি, তাৰপিছত অপশ্যন আছে জিঅ'থাৰ্মেল আৰু উইণ্ড এনাৰ্জি। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। নিউক্লিয়াৰ শক্তিত তোমাৰ সূৰ্যৰ শক্তি কি নহয় ব্যৱহাৰ নহয়, বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা 12 নম্বৰ কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো ক'ৰ পৰা দিছে তোমালোকৰ, এই কুৱেশ্যনটো দিছে তোমালোকৰ যোৱা বছৰৰ যিটো চেম্পল কুৱেশ্যন পেপাৰ দিছে সেই কুৱেশ্যন পেপাৰৰ পৰা ডাইৰেক্টলি এই কুৱেশ্যনটো উঠাই দিছে। ইয়াতে কি কৈছে চাবা, with the reference of the 4 gases carbon dioxide, carbon monoxide, chlorine and oxygen, which one of the options in table is correct? কোনটো শুদ্ধ হয় সেইটো আমাৰ দিছে চাবা। অ্যাসিডিক অক্সাইড অৰ্থাৎ আম্লিক অক্সাইড, আম্লিক অক্সাইডটো তোমাৰ কি হয় কাৰ্বন ডাই অক্সাইড হয়, এইটো কাৰেক্ট হয়। তাৰপিছত তোমাৰ কৈছে পানীৰ পৰিশোধনত ব্যৱহাৰ কৰা হয়, পানীৰ পৰিশোধনত ব্যৱহাৰ কৰা হয় ক্লোৰিন, কি ব্যৱহাৰ কৰা হয় ক্লোৰিন ব্যৱহাৰ কৰা হয়। আৰু শোষণৰ উপজাত দ্ৰব্য তোমাৰ কি হয় অক্সিজেন, কাৰ্বন ডাই অক্সাইড। শোষণৰ উপজাত পদাৰ্থ মানে শোষণত কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, আৰু অসম্পূৰ্ণ দহনৰ ফলত কি উৎপন্ন হয় কাৰ্বন মনক্সাইড উৎপন্ন হয়। গতিকে আম্লিক অক্সাইড এইটো তোমাৰ হ'ব কি কাৰ্বন ডাই অক্সাইড হ'ব, এইটো হ'ব ক্লোৰিন, এইটো হ'ব কাৰ্বন ডাই অক্সাইড, এইটো হ'ব কাৰ্বন মনক্সাইড। কাৰ্বন ডাই অক্সাইড, ক্লোৰিন, কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন মনক্সাইড এইটোত আছে চোৱা। গতিকে বি অপশ্যন কাৰেক্ট হ'ব, ইয়াতে বিটো কাৰেক্ট হ'ব, ইয়াতে বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 13 নম্বৰ কুৱেশ্যনটো চোৱা, এইটোতো একেবাৰেই চিম্পল কুৱেশ্যন হয়, বুকৰ পৰা ডাইৰেক্টলি উঠাই দিছে। আৰু তোমালোকৰ যিটো চেম্পল কুৱেশ্যন পেপাৰ দিছে যোৱা বছৰৰ চেম্পল কুৱেশ্যন পেপাৰৰ প্ৰথম প্ৰশ্ন হয় এইটো চোৱা। তোমাৰ ইয়াতে এ নম্বৰ যিটো আছে, যিটো এ আছে সেইটো তুমি কি কৰিব লাগে ফাইণ্ড আউট কৰিব লাগে। ইয়াতে তোমাৰ এ এক্সপেৰিমেণ্ট গেছবিধ চিনাক্তকৰণ কৰা, গেছ এইটো চোৱা। তোমাৰ এইটো পপ চাউণ্ডেৰে জ্বলি উঠা গেছবিধ তোমাৰ কি হয় হাইড্ৰজেন গেছ হয়। এইটো তোমাৰ একেবাৰে চিম্পল কুৱেশ্যন হয়, বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 14 নম্বৰ কুৱেশ্যনটো আলোচনা কৰাৰ আগতে তোমালোকক সৰু এটা ইনফৰমেশ্যন দিওঁ। তোমালোকে যদি আজমল ছুপাৰ 40 যদি তোমালোকে প্ৰিপাৰেশ্যন কৰিব বিচৰা তেতিয়াহ'লে মই তোমালোকক 100% প্ৰিপাৰেশ্যন কৰাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত তোমালোকে জইন হোৱা। আৰু তোমালোকৰ যদি ছায়েন্স, মেথছ, এছামিছ আৰু ছ'চিয়েল ছায়েন্স এই 4টা ছাবজেক্টৰ যদি তোমালোকৰ ইবুক লাগে যিবোৰৰ পৰা তোমালোকে কুৱেশ্যন কমন পাবা, তেতিয়াহ'লে 7002824673 এই নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা। হোৱাটছআপ কৰিলে তোমালোকে
ইবুকখিনি পাই যাবা একেবাৰে কম দামতে ইবুকখিনি তোমালোকে পাই যাবা 14 নম্বৰ কোৱেশ্চনটো চোৱা এই এনেকুৱা ধৰণৰ প্ৰশ্ন মোটামুটি প্ৰত্যেকটো জিলাতে আহিছে ইয়াতে এন এলিমেণ্ট হেজ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 282 এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস আমাৰ দিয়া আছে 282 which group and period can be placed in modern periodic table তেতিয়াহ'লে এই মৌলটো আধুনিক পৰ্যায়বৃত্ত তালিকাৰ কোনটো পৰ্যায় আৰু কোনটো গ্ৰুপত থাকিব এটো চাবা পৰ্যায় যদি নিৰ্ণয় কৰিব লাগে পৰ্যায় নিৰ্ণয় কৰিবলৈ হলে সদায় তুমি কক্ষৰ সংখ্যা চাব লাগে কিহৰ সংখ্যা কক্ষৰ সংখ্যা ইয়াতে কক্ষ কেইটা আছে তিনিটা 1 2 3টা তিনিটা কক্ষ আছে গতিকে এটো পৰ্যায় নাম্বাৰ 3 হ'ব গতিকে এটোও নহব কক্ষৰ সংখ্যা 3 ইয়াতে আছে সিত আছে আৰু ডিত আছে কক্ষৰ সংখ্যা 3 হ'ব এতিয়া তুমি যোজ্যতা চাব লাগিব কি চাব লাগিব যোজ্যতা এতে চোৱা ইয়াতে যোজ্যতা লাষ্টৰ কক্ষত তোমাৰ কি আছে 2 আছে মানে টোটাল ইলেক্ট্ৰন কেইটা আছে 2 + 8 + 2 মানে তোমাৰ কিমানটা আছে 12টা আৰু 12 কাৰ হয় ম্যাগনেসিয়াম হয় আৰু ম্যাগনেসিয়াম হলে ম্যাগনেসিয়াম 12 ম্যাগনেসিয়ামৰ নহয় জানো 12 এটমিক নাম্বাৰ ম্যাগনেসিয়ামৰ হয় আৰু ম্যাগনেসিয়াম এটা তোমাৰ কি হয় ধাতু হয় আৰু ধাতু তোমাৰ আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বাওফালে থাকে তো বাওফালে থাকিলে তোমাৰ এটো কে নম্বৰত আহিব 1 নম্বৰ বৰ্গৰ যোজ্যতা 1 হয় 2 নম্বৰ বৰ্গৰ যোজ্যতা 2 হয় গতিকে এটো 2 নম্বৰ বৰ্গত আহিব এটো সব বৰ্গ নম্বৰ 2 এটো তোমাৰ সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তোমালোকে বৰ্গ আৰু পৰ্যায় নিৰ্ণয় কৰা পদ্ধতিটো কিন্তু তোমালোকে জানিব লাগিব পৰ্যায় নিৰ্ণয়ৰ কাৰণে তুমি কক্ষৰ সংখ্যা চাবা আৰু বৰ্গ নিৰ্ণয়ৰ কাৰণে তুমি কি চাবা তোমালোকে যোজ্যতা চাবা যোজ্যতা উলোৱাৰ পিছত কিন্তু আৰু এটা বস্তু চাব লাগিব যে হেতু ধাতু হয় না অধাতু হয় যদি অধাতু হয় তেতিয়াহলে তোমালোকে বাওফালত যাব লাগিব হুফালে যাব লাগিব আৰু যদি ধাতু হয় তেতিয়াহলে তোমালোকে বাওফালে থাকিব লাগিব বুজি পাইছা অধাতু হলে হুফালে আৰু ধাতু হলে বাওফালে তো তোমালোকে জানা তাৰপিছত 15 নম্বৰটো চোৱা height of a plant is regulated by এটো উদ্ভিদৰ উচ্চতা নিয়ন্ত্ৰিত হয় উচ্চতা কোনে নিয়ন্ত্ৰণ কৰে উদ্ভিদৰ উচ্চতা নিয়ন্ত্ৰণ কৰে এটো তোমাৰ উদ্ভিদৰ উচ্চতা নিয়ন্ত্ৰণ কোনে কৰে জিনৰ প্ৰটিনবোৰে নিয়ন্ত্ৰণ কৰে গ্ৰোথ হৰমন আন্ডাৰ the influence of enzymes coded by gene এটো কারেক্ট হ'ব সি অপচনটো কারেক্ট হ'ব জিনৰ দ্বাৰা সংকলিত উৎসেচকৰ প্ৰভাৱৰ সহায়ত এটো সি অপচনটো কারেক্ট অপচন হ'ব ইম্পৰ্টেন্ট কোৱেশ্চন হয় 16 নম্বৰ কোৱেশ্চনটো চাবা 16 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে WSN2 আৰু তোমাৰ XS2 দিছে ইয়াতে তোমাৰ SN আৰু ওয়াটাৰ ফৰ্মেশন হৈছে এটো ব্যালেন্স কৰিব লাগে WXYZ ৰ ভ্যালু লাব লাগে এটো চোৱা তোমাৰ ইয়াতে 3 আছে এটা ইয়াতেও 3 আছে এটা হয় নে গতিকে এটো বৰাবৰ আছে গতিকে W ঠাইত 1 আহিব W ঠাইত কি আহিব 1 আহিব আৰু ইয়াতেও কি আহিব 1 আহিব গতিকে W ৰ ভ্যালু 1 আৰু Y ৰ ভ্যালু 1 আহিব তো তোমাৰ দিছে WXYZ হয় নে তো প্ৰথমটো 1 আহিব আৰু তোমাৰ 3 নম্বৰটো 1 আহিব প্ৰথমটো 1 3 নম্বৰটো 1 এটোত আছে প্ৰথমটো 1 আৰু 3 নম্বৰটো এটোত নাই গতিকে বি নম্বৰটো ক্যান্সেল হৈ গল প্ৰথমটো 1 এটোতো 1 আছে গতিকে চাব লাগিব তাৰ পিছত চাবা অক্সিজেন ইয়াতে আছে কেইটা অক্সিজেন ইয়াতে আছে দুটা ইয়াতে অক্সিজেন আছে এটা গতিকে ইয়াতে আমি 2 দিব লাগিব z ৰ ভ্যালু 2 আহিব মানে একেবাৰে লাষ্টটো 2 আহিব লাষ্টটো 2 ইয়াতেও আছে 2 ইয়াতেও আছে 2 ইয়াতে 1 আছে গতিকে আমাৰ এই নম্বৰ অপচনটো ক্যান্সেল হৈ গল এটা হাইড্ৰোজেন চোৱা ইয়াতে তোমাৰ 2 দিয়াৰ লগে লগে হাইড্ৰোজেন কেইটা হৈ গল 4টা ইয়াতে আছে হাইড্ৰোজেন দুটা গতিকে x ৰ ঠাইত 2 আহিব x ৰ ভ্যালু 2 হ'ব ইয়াতে 2 আছে ইয়াতে 1 আছে গতিকে এটো নহয় আমাৰ সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 17 নম্বৰ কোৱেশ্চনটো চোৱা 17 নম্বৰ কোৱেশ্চনত তোমাৰ এটো ম্যাচ দা ফলোইং দিছে ইয়াতে চাবা মেডুলাৰ কাম কি তোমাৰ অনৈচ্ছিক কাম কৰা মেডুলাৰ কাম হৈছে অনৈচ্ছিক কাম তো অনৈচ্ছিক কাম তোমাৰ কি হয় এটো লালুটিকৰণ হয় এটা অনৈচ্ছিক কাম হয় সেৰিবেলামে তোমাৰ ঐচ্ছিক কাৰ্যবোৰ নিয়ন্ত্ৰণ কৰে শৰীৰৰ ভংগিমা হয়নে তাৰ পিছত তোমাৰ চিন্তা ভাৱনা এটো তোমাৰ আহিব 3 নম্বৰ লগত পিটুইটাৰী গ্ল্যান্ডে বৃদ্ধি হৰমন নিয়ন্ত্ৰণ কৰে এটো তোমাৰ 2 নম্বৰ লগত আহিব আৰু সেৰিবেলামে তোমাৰ কি ভংগিমা নিয়ন্ত্ৰণ কৰে আচ্ছা সেৰিব্ৰাম ঠিক আছে তেটো এ নম্বৰ অপচনৰ লগত কি হ'ব কারেক্ট অপচন হ'ব এই নম্বৰ লগত মিলিব 18 নম্বৰ কোৱেশ্চনত কৈছে এ ৰে অফ লাইট ইজ ইনসিডেন্ট ওয়ান ফেস অফ দা প্রিজম ইজ শোন আচ্ছা প্রিজমত তোমাৰ একফালে বগা পোহৰ পৰিছে তেতিয়ালে আনফালে 7টা কালাৰ হ'ব আনফালে কেইটা কালাৰ হ'ব 7টা একেবাৰে ওপৰত থাকে ৰঙা আৰু একেবাৰে তলত থাকে বেঙুনিয়া একেবাৰে ওপৰত ৰঙা একেবাৰে তলত থাকে বেঙুনিয়া কিন্তু এটো চাই এটো তোমাৰ ডায়াগ্ৰামটো ভুল হয়
এইটো ডায়াগ্ৰামো ভুল এতে ৰেড আৰু ভায়োলেট থাকে এইটো সি অপশনটো কাৰেক্ট হ'ব হয় আৰু তলত ৰেড নাথাকে গতিকে এইটো নহয় সি অপশন কাৰেক্ট হ'ব তোমালোকে জানা একেবাৰে তলত ভায়োলেট একেবাৰে ওপৰত থাকে ৰেড এইটো কাৰেক্ট হ'ব তোমালোকে ইফালে যদি বগা পোহৰ অৰ্থাৎ হোৱাইট ৰে সাতটা কালাৰলৈ বিভাজিত হয় কি কি VIBGYOR ভিপজিঅ'ৰ বুলি কয় ভায়োলেট ইণ্ডিগো ব্লু গ্ৰীণ য়েল্লো অৰেঞ্জ আৰু কি ৰেড তো আটাইতকৈ তলত আহে ভায়োলেট আৰু একেবাৰে ওপৰত থাকে তোমাৰ ৰেড আৰু একেবাৰে মাজত হৈছে গ্ৰীণ এইকেইটা তোমালোকে মনত ৰাখিবা এইকেইটা হৈছে তোমাৰ আমাৰ যিটো ৰামধেনু আছে ৰেইনবোৰ কালাৰ এই সাতটা কালাৰ সেইকাৰণে আমি ৰামধেনুৰ কালাৰ সাতটা দেখা পাওঁ 90 নম্বৰ কুৱেশ্যনটো চাবা 90 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে ইয়াতে A student studied that biogas contains a large amount of methane which can be used as a fuel for various uses হয় এটো হয় এজন ছাত্ৰই তোমাৰ পৰীক্ষা কৰি পালে যে আমাৰ জৈৱ গেছত বৃহৎ পৰিমাণৰ কি পোৱা যায় মিথেন পোৱা যায় যেটো আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰো It burns without releasing smoke আৰু এটো ধোঁৱা উৎপন্ন নোহোৱাকৈ জ্বলিব পাৰে and no residue কোনো অৱশেষ নথকাকৈ জ্বলে তোমাৰ should biogas be considered as good or bad source of energy এটো ভাল হ'ব ভাল তোমাৰ কি হ'ব শক্তিৰ উৎস হ'ব কিয় কাৰণ তোমাৰ এটো কি কৰিব কোনো ধৰণৰ পৰিবেশ প্ৰদূষণ নকৰিব সেই কাৰণে এটো ভাল হ'ব যেহেতু তোমাৰ কোনো ধৰণৰ অৱশেষ উৎপন্ন নকৰে এটো তোমাৰ ৰিলিজ স্মোকস তো নহয় এটো যদি এই নম্বৰটো নহব তাৰ পিছত প্ৰডিউসেস মিথেন গ্যাস এটো নহয় ব্যাড তো নহব এটো ভালহে হ'ব তো ডি অপশন কারেক্ট হ'ব ভাল হয় কাৰণ এটো তোমাৰ পৰিবেশৰ কোনো ক্ষতি নকৰে তো ডি অপশন কি হ'ব কারেক্ট অপশন হ'ব 20 নম্বৰ কোৱেশ্চনটো চাবা এটা কি কৈছে ছবিত থকা মানুহৰ ডিএনএৰ সাদৃশ্যৰ পৰিসৰ দেখুৱা হৈছে based on this image what can be inferred about DNA changes in context of speciation অর্থাৎ প্রজাতিকরণের ক্ষেত্ৰত আমি ডিএনএ কি অনুমান কৰিব পাৰো প্ৰজাতিকৰণৰ ক্ষেত্ৰত আমি ডিএনএৰ আমি কি অনুমান কৰিব পাৰো হেতু আমাৰ সুধিছে হয়নে তো ইয়াতে সব তোমাৰ 99.5 আছে 88 আছে 75 আৰু ইফালে আছে তোমাৰ কি 60 আৰু মানুহৰ হৈতে তোমাৰ কি কাৰ মিল আছে তোমাৰ বান্দৰৰ মানে চিম্পাঞ্জিৰ আছে 99.5% নিগনিৰ লগত 88 কুকুৰাৰ লগত 75 আৰু তোমাৰ মাখিৰ লগত আছে তোমাৰ 60 তে অপশন কেটা চোৱা অপশন কেটা তোমাৰ ইয়াতে নতুনকৈ বিকশিত হোৱা প্ৰজন্ম পূৰ্বপুৰুষৰ যে নিষ্ক্ৰিয়তা নহয় এটো তোমাৰ এক্টিভ থাকে সদায় ইনএক্টিভ নহয় তাৰ পিছত তোমাৰ প্ৰজাতিৰ ডিএনএ ধৰি ৰাখি সময়ৰ লগে লগে নতুন প্ৰটিন বিকশিত কৰে নতুন স্পেচিছ ৰিটেইন দা ডিএনএ ইভলভ নিউ প্ৰটিনস উইথ টাইম নহয় এটো নহব remains conserved during the evolution of species some of the genes এটো কিছুমান জিন তোমাৰ কি হৈ থাকে সংৰক্ষিত হৈ থাকে সেই কাৰণে তাৰ পিছৰ জেনাৰেশন বোৰৰ লগত এগুৰৰ তোমাৰ কি থাকে মিল থাকে এটো সি অপশনটো কারেক্ট হ'ব ইয়াৰে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 20 তোমাৰ 1 নম্বৰত কৈছে by using information given below find out the radius of curvature of the given mirror এটো তোমাৰ radius of curvature ওলাব লাগে এটো স্যার radius of curvature এইখিনি তোমাৰ radius of curvature হয় হয়নে তো এইখিনি আছে 10 এইখিনি আছে তোমাৰ কিমান 10 ভাঁজ ব্যাসাৰ্ধ আমি জানো ভাঁজ ব্যাসাৰ্ধ r তোমাৰ কি হয় 2f গতিকে 2 * f ৰ ভ্যালু 10 আছে ফোকাস দৈৰ্ঘ্য কিমান আছে 10 কিন্তু ইয়াতে সব বাওফালে আছে হয়নে বাওফালে থাকিলে তোমাৰ এইটোৰ ভ্যালু কি আহিব নেগেটিভ আহিব গতিকে মাইনাস কি হ'ব 20 -20 হ'ব आंसर সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব নাইবা তুমি এটো ডাইরেক্টলি ক'ব পাৰা একেবাৰে সিম্পল প্ৰশ্ন হয় এটো তোমাৰ কি হয় এটো তোমাৰ অবতল দাপন হয় অবতল দাপনৰ ভাঁজ ব্যাসাৰ্ধ নেগেটিভ হয় সিম্পল একেবাৰে সি অপশন কারেক্ট হয় তাৰ পিছত এটো মিলাবলৈ দিছে সবা মেটাল ধাতু এটো ম্যাগনেসিয়াম এ নাম্বাৰটো ডি লগত মিলিব 1 টু ডি হ'ব এটো বি আছে এটো এ আছে এটো ডি আছে এটা অপশনতে আছে সয় এটো কারেক্ট হয় নোবেল গ্যাস তোমাৰ আর্গন হয় এটো সি নম্বৰ মিলিব নন মেটাল এটো তোমাৰ সিলিকন হয় আৰু নন মেটাল তো ফসফরাস হ'ব এটো একদম সিম্পল এ নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব 23 নম্বৰত কি কৈছে সো 23 নম্বৰ কোৱেশ্চনটোত কৈছে তোমাৰ consider the following statement about the small intestine and select the one word which not correct তোমাৰ ক্ষুদ্ৰান্তৰ বিষয়তলত কোনটো বাক্য শুদ্ধ নহয় তো আমাৰ সুধিছে
The length of small intestine in animals differs as it depends on the type of food they eat. এটো কারেক্ট হয়। তোমার প্রাণীসমূহৰ ক্ষুদ্ৰান্তটো প্ৰাণীসমূহে গ্ৰহণ কৰা খাদ্যৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে, এটো কারেক্ট হয়। সেইকাৰণে বাঘৰ পেটটো সৰু হয় আৰু গৰুৰ পেটটো ডাঙৰ হয়। কিহৰ কাৰণে? কাৰণ তোমাৰ বাঘে তোমাৰ মাংস খায় আৰু মাংস হৈছে তোমাৰ সৰল কি খাদ্য, মাংসটো সৰল খাদ্য হয়, সেইকাৰণে পচিবলৈ টাইম নালাগে। আৰু তোমাৰ যেহেতু গৰু ভেড়া ছাগলী সেইবোৰে তোমাৰ ঘাঁহ খায় আৰু ঘাঁহত তোমাৰ কি থাকে সেলুলোজ থাকে, ঘাঁহত কি থাকে সেলুলোজ, এইবোৰ কথা তোমালোকে মনত ৰাখিবা। সেলুলোজ থাকে আৰু সেলুলোজ এটা তোমাৰ কঠিন শৰ্কৰা হয় বা কমপ্লেক্স শৰ্কৰা হয়, সেইকাৰণে এইবোৰ পচিবলৈ বহুত টাইম লাগে। তো পচিবলৈ টাইম লাগিলে ক্ষুদ্ৰান্ত ডাঙৰ হ'ব লাগিব, তেতিয়াহে পচিব। সেইকাৰণে তোমাৰ গৰু বা ভেড়া ছাগলীৰ পেটটো ডাঙৰ হয়, কাৰণ ইহঁতৰ ক্ষুদ্ৰান্ত বহুত দীঘল হয়, ডাঙৰ হয়। আৰু মাংসভোজী প্ৰাণীৰ পেট সৰু এইকাৰণে হয় কাৰণ মাংসভোজী প্ৰাণীয়ে মাংস খায় আৰু মাংস হৈছে তোমাৰ সৰল যৌগ আৰু সেইবোৰ সোনকালে পচন হয়। গতিকে এই নাম্বাৰটো কাৰেক্ট হয়, কিন্তু আমাৰ লাগে মিছাটো লাগে। স্মল ইণ্টেষ্টাইন ইজ দ্য সাইট অফ কমপ্লিট ডাইজেশ্যন অফ ফুড। ক্ষুদ্ৰান্ত হৈছে খাদ্যৰ সম্পূৰ্ণ পাচনৰ অংশ, এইটো কাৰেক্ট হয়। স্মল ইণ্টেষ্টাইন ৰিচিভ সেক্ৰেশ্যন অফ লিভাৰ এণ্ড পেনক্ৰিয়াছ, এইটো কাৰেক্ট হয়। ক্ষুদ্ৰান্তই তোমাৰ অগ্নাশয়ৰ পৰা আৰু যকৃতৰ পৰা নিঃসৰণ কৰা ৰস তোমাৰ কি কৰে লাভ কৰে, এইটো কাৰেক্ট হয়। আৰু তোমাৰ ইয়াতে দিছে তোমাৰ কি কৈছে ছ দ্য ভিলাই অফ দ্য স্মল ইণ্টেষ্টাইন এবজৰ্বড ৱাটাৰ ফ্ৰম দ্য আনএবজৰ্বড ফুড বিফৰ ইট গেট ৰিমুভড ফ্ৰম দ্য বডি ভায়া দ্য এনাছ। ছ' যিটো আমাৰ ক্ষুদ্ৰান্তৰ বেৰত থকা ভিলাইয়ে তোমাৰ যিবোৰ কি হয় অৱশোষিত বস্তুবোৰৰ পৰা আকৌ শোষণ কৰে, কেতিয়া শোষণ কৰে তোমাৰ এইটো আমাৰ পায়ুৰ মাজেৰে বাহিৰলৈ ওলাই যোৱাৰ আগতে, এইটো একেবাৰে সৰাসৰ গলত কথা। কিহৰ কাৰণে জানা? কাৰণ তোমাৰ ৰিএবজৰ্বড অৰ্থাৎ আনএবজৰ্বড ফুডক আকৌ এবজৰ্ব কৰে, অৰ্থাৎ এইটো আমি ৰিএবজৰ্ব বুলি ক'ব পাৰোঁ। মানে তোমাৰ পুনৰ শোষণ কৰে। পুনৰ শোষণ হয় তোমাৰ ক'ত? লাৰ্জ ইণ্টেষ্টাইনত হয়। পুনৰ শোষণ হয় তোমাৰ ক'ত? লাৰ্জ ইণ্টেষ্টাইন অৰ্থাৎ বৃহদান্ত্ৰত সংঘটিত হয়, এইটো ক্ষুদ্ৰান্তত সংঘটিত নহয়। গতিকে আমাৰ ডি অপশ্যনটো ভুল, আৰু যিটো ভুল সেইটো আমাৰ শুদ্ধ হ'ব। গতিকে ডি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। বুজি পালানে? তাৰপিছত চাবা, এইবোৰ প্ৰশ্নটো তোমালোকে 9তে পঢ়িছা, তো তোমালোকে কিহৰ কাৰণে এইবোৰ টান বুলি কৈছা মই গম নাপাওঁ। মেক্সিমাম ষ্টুডেণ্টে এইবোৰটো হাৰ্ড বুলি কৈছে। কিহৰ কাৰণে কৈছে মই গম নাপাওঁ, কাৰণ কনচেপশ্যন ক্লিয়াৰ নাই। এই যে তোমালোকক মই আগতে কৈছোঁ যে যিবোৰ চেনেলত তোমাৰ 5 মিনিটতে 45টা MCQ ছল্ভ কৰি বেকগ্ৰাউণ্ডত গান এটা দি দিব, তোমালোকে সেইবোৰ বেছি ভাল পাবা। সেইবোৰ ভাল পালেতো টান লাগিবই, একেবাৰে চিম্পুল কথা। বুজি পাইছা? তো কনচেপশ্যন ক্লিয়াৰ কৰিব লাগিব নে, তেতিয়াহে তোমালোকৰ এইবোৰ ইজি লাগিব। ইয়াতে 24 নম্বৰত কি কৈছে চাবা, এন এলিমেণ্ট এম হেজ 50% অফ দ্য ইলেক্ট্ৰন ফিল্ড ইন দ্য থাৰ্ড চেল এজ ইন দ্য ছেকেণ্ড চেল। চোৱা, এটা মৌল এম আমাৰ দিয়া আছে, চাবা এটা মৌল আমাৰ এম দিয়া আছে, এইটো মই ইয়াতে আঁকি দিছোঁ। ইয়াতে এটা মৌল এম আৰু এইটোৰ কক্ষ আছে টোটেল 3টা, এনেকুৱা 1 2 আৰু এইটো হ'ল 3টা কক্ষ হয়, 3টা কক্ষ আছে। ছেকেণ্ড চেলত যিমানটা ইলেক্ট্ৰন আছে, থাৰ্ড চেলত তাৰ কি আছে 50% ইলেক্ট্ৰন আছে। চোৱা, প্ৰথম কক্ষত কেইটা ইলেক্ট্ৰন থাকে? 2টা। দ্বিতীয় কক্ষত ইলেক্ট্ৰন থাকে কেইটা? 8টা। তো 8টা দিয়া, 1 2 3 4 5 6 7 8, 8টা আহিল। এতিয়া তোমাৰ তৃতীয় কক্ষত দ্বিতীয় কক্ষৰ 50% বুলি কৈছে। 8ৰ 50% কিমান? 8ৰ 50% মানে আধা। 8ৰ 50% তোমাৰ কিমান হয়? 4 নহয় জানো? 8ৰ আধা মানে 50% মানে 4 নহয় জানো? তো তোমাৰ টোটেল ইলেক্ট্ৰন কেইটা আহিল? চোৱা, 2টা, প্ৰথম কক্ষত 2টা, দ্বিতীয় কক্ষত আহিল 8টা আৰু তৃতীয় কক্ষত আহিল 4টা। তো টোটেল ইলেক্ট্ৰন কেইটা আহিল? 14টা। তেতিয়া সুধিছে কি? তেতিয়াহ'লে পাৰমাণৱিক সংখ্যা। পাৰমাণৱিক সংখ্যা মানে ইলেক্ট্ৰনৰ সংখ্যা একে হয়। এইটো চি অপশ্যন কাৰেক্ট হয়। এইবোৰ 9ত পঢ়ি আহিছা, ভৰভৰকৈ 2টা চেপ্টাৰত পঢ়িছা তোমালোকে, এইটো ক্লাছ 9ত। চি অপশ্যন কি হ'ব? এইটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 25 নম্বৰ কুৱেশ্যনটো চাবা, দ্য ফোকেল লেংথ অফ এ কনভেক্স লেন্স ইজ 10 cm। হোৱাট ইজ দ্য পাৱাৰ অফ কনভেক্স লেন্স? এতিয়া চোৱা, উত্তল দৰ্পণৰ কথা, লেন্সৰ কথা কৈছে। উত্তল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য পজিটিভ হয়। এইটো ফ'কাছ দৈৰ্ঘ্য দিয়া আছে 10 cm। কিমান দিয়া আছে? 10 cm। এতিয়া তোমালোকে জানা যে লেন্সৰ যিটো ক্ষমতা সেইটো সদায় SI ইউনিটত প্ৰকাশ কৰা হয়। SI ইউনিটত প্ৰকাশ কৰিলে তোমাৰ দৈৰ্ঘ্য সদায় মিটাৰত আহিব লাগিব। তো 10 cm-ক মিটাৰত কনভাৰ্ট কৰিলে এইটো 100-এৰে ডিভাইড কৰিলে এইটো কিমান হ'ব? 0.1 হ'ব, 1 মিটাৰ হ'ব। এতিয়া আমাৰ লাগে ক্ষমতা। তো আমি জানো ক্ষমতা P = কি হয়? 1/F।
এইটো 1 বাই পইণ্ট কি আহিব 1 এইটো 10 এৰে মাল্টিপ্লাই কৰিলে হ'ব 10 বাই 1 10 বাই কি হ'ব 1 হ'ব তো 10 বাই 1 হলে এইটো তোমাৰ কি হ'ব 10 ডায়োপ্টাৰ এনসাৰ হ'ব এইটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চাবা ইয়াতে তোমাৰ কি কৈছে চাবা এইটো 26 নাম্বাৰ কোৱেশ্চনত কৈছে above the lens has a focal length of 10 cm এটোৰ ফোকাস দৈৰ্ঘ্য আছে 10 cm ফোকাস দৈৰ্ঘ্য হৈছে 10 cm মানে আলোক কেন্দ্ৰৰ পৰা এইখিনিৰ দৈৰ্ঘ্য এইখিনিৰ মাজৰ এইখিনিৰ দৈৰ্ঘ্য হৈছে তোমাৰ কিমান 10 cm আৰু ইয়াতে তোমাৰ লক্ষ্য বস্তুটো ৰাখিছে সো আলোক কেন্দ্ৰ আৰু ফোকাসৰ মাজত ৰাখিছে মানে লক্ষ্য বস্তুটো আছে তোমাৰ কোত 5 cm দূৰত্বত অৰ্থাৎ এটা আমাৰ ইউৰ যেটো ভ্যালু আছে এটো মাইনাস কি আছে 5 cm কাৰণ সন্মুখত থাকিলে তোমাৰ কি হ'ব মাইনাস হ'ব আৰু অবজেক্ট হাইট 2 mm অবজেক্ট হাইট মানে h আছে তোমাৰ কিমান 2 mm আছে 2 mm আছে আৰু তোমাৰ কৈছে 5 cm distance from the pole find the height of the image তেতিয়া হলে তোমাৰ ইমেজৰ ডিসটেন্স তুমি লাভ লাগে আমি কি জানো m = কি v / u = তোমাৰ কি হয় h dash by h এটো আমি তো জানো না জানো এটো আমি obviously জানো তো ইয়াৰ পৰা আমি কি লাভলৈ দিছে ফোকাস দৈৰ্ঘ্য 10 cm 2 মিটাৰ উচ্চতাৰ লক্ষ্য বস্তু এখন লেন্সখনৰ পৰা 5 cm দূৰত্বত তোমাৰ ৰখা হৈছে এতে তোমাৰ অবজেক্টৰ যেটো হাইট হেতু তোমাৰ দিয়াই আছে 2 মিমি তেতিয়া হলে প্ৰতিবিম্বৰ উচ্চতা কিমান হ'ব প্ৰতিবিম্বৰ উচ্চতা তোমাৰ কিমান হ'ব এটো তোমাৰ কি হ'ব ইয়াৰ পৰা তুমি এটো ভ্যালুটো পুট কৰি দিলে তোমাৰ কি হ'ব आंसर আহি যাব নহয় জানো v प्रतिबिंब एटो लक्ष्य बस्तुर उच्चता दिया आछे ना किहर उच्चता दिया आछे लक्ष्य बस्तुटो उच्चतार लक्ष्य बस्तु याते 2 दिया आछे भीर भ्यालु तो प्रतिबिंबर उच्चता माने भीर भ्यालुटा आमी यार पर लागे h डैशर भ्यालुटो लागिब अच्छा एटो तुमी तो डायरेक्टली करिब पारा डायरेक्टली करि दिउ रबा डायरेक्टली एटो 10 cm आरो इफाल आछे तुमार किमान 5 cm ना एटो होइसे तुमार फोकास दৈৰ্ঘ্য आरो एटो होइसे तुमार कि लक्ष्य बस्तुर दूरत्व गतिके एटुर भ्यालु आहिबो किमान 10/5 माने 2 आहिबो एटो हबो तुमार कि 2 मिमी हबो आरो याते আছে तुमार एटुर उच्चता আছে 2 मिमी गतिके 2 * 2 किमान हबो 4 मिमी हबो एटुर आंसर 4 मिमी हबो 4 मिमी एटो सी অপশনত আছে সোয়া सी অপশনটো तुमार কি হবো কারেক্ট অপশন হবো এই প্রশ্নটো तुमार যোৱা বছৰ কামৰূপ মেট্ৰো জিলাত আহিছে কামৰূপ মেট্ৰো জিলাত যোৱা বছৰ আহিছে তোমালোকে তাতে চাই লবা তাতে মই একেবাৰে গোটেইখিনি ক্যালকুলেশন কৰি দেখুৱাইছো এই কাৰণে এত মই শর্টকাট ট্ৰিকৰ সহায়ত তোমালোকক দেখুৱাই দিলো তোমালোকে যোৱা বছৰ কামৰূপ মেট্ৰো জিলাৰ ভিডিওটো চাই লবা তাতে মই ধুনিয়াকে এটো আলোচনা কৰিছো ঠিক আছে তাৰ পিছত 27 নম্বৰত কি কৈছে The statement that correctly describe the characteristics of a gene আচ্ছা তলৰ কোনটোৱে তোমাৰ কি কৰে জিনক সঠিকভাৱে ব্যাখ্যা কৰে জিনক সঠিকভাৱে ব্যাখ্যা কৰে জিনৰ কথা কৈছে याते কৈছে তোমাৰ সোয়া an individual of a given species a specific gene is located on a particular chromosome এটা প্ৰজাতিৰ এককৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট জিন এটা বিশেষ ক্ৰোমোজোমত অৱস্থিত এটো কারেক্ট হয় তাৰ পিছত কৈছে কোষত প্ৰটিন তৈয়াৰৰ বাবে এটা জিনৰ তথ্যৰ উৎস নহয় এটো তো মিছা কথা কাৰণ তোমাৰ প্ৰটিন তৈয়াৰ কৰিবলৈ হলে জিনৰ তথ্য উৎস তোমাৰ কি কৰে ব্যৱহাৰ কৰে জিনেহে তোমাৰ তথ্যসমূহ সংগ্ৰহ কৰে গতিকে এটো মিছা হ'ব তাৰ পিছত প্ৰতিটো ক্ৰোমোজোম সম্পূৰ্ণ দৈৰ্ঘ্যত মাত্ৰ এটা জিন থাকে নহয় ও তোমাৰ অসীম সংখ্যক কি থাকে তোমাৰ জিন থাকে তাতে কাৰণ যত প্ৰটিন আছে তাতে তোমাৰ কি আছে জিন আছে মানুহে উত্তৰাধিকাৰী সূত্ৰে পোৱা সকলো বৈশিষ্ট্য জিনৰ দ্বাৰা নিয়ন্ত্ৰিত নহয় এটো তো মিছা হয় কাৰণ তোমাৰ উত্তৰাধিকাৰী মানে ইনহেৰিটেড সকলো ক্যাৰেক্টাৰ মানে 100% ক্যাৰেক্টাৰ তোমাৰ জিনৰ দ্বাৰা কি হয় কন্ট্ৰোল হয় কিন্তু ইয়াতে নহয় বুলি কৈছে গতিকে এটো মিছা গতিকে আমাৰ শুদ্ধটো লাভলৈ দিছে গতিকে আমাৰ এ নম্বৰ অপশনটো কি হ'ব এটা আমাৰ কারেক্ট অপশন হ'ব 28 নম্বৰত কি কৈছে চাবা এটো the image shows the level structure of a brain এটো তোমাৰ মানুহৰ চিত্ৰ দি দিছে এতে কৈছে which part of blood control blood pressure আচ্ছা ৰক্তচাপ নিয়ন্ত্ৰণ কৰে কোনে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে তোমাৰ পন্স মেডুলা আৰু তোমাৰ কি এটো সেৰিবেলাম এটো সি অপশন কারেক্ট হ'ব 28 ৰ সি অপশন কারেক্ট হ'ব পন্স মেডুলা আৰু সেৰিবেলাম এটো যোৱা বছৰ প্ৰি বোৰ্ড এক্সামিনেশনত এটো কামৰূপ মেট্ৰো জিলাত আহিছে তোমালোকে চাই লব পাৰা ভিডিও আপলোড কৰা আছে মোৰ চেনেলতে আপলোড কৰা আছে তাৰ পিছত 29 নম্বৰ কোৱেশ্চনটো চোৱা which of the following statement is not correct
statement about the trends when going from left to right across the period of a periodic table. আচ্ছা সব আধুনিক পর্যাবৃত্ত তালিকার পর্যায়ে এটার আমি লেফটৰ পৰা ৰাইটত গ'লে অৰ্থাৎ বাওঁফালৰ পৰা সোঁফালে গ'লে কোনটো শুদ্ধ নহয় the element become less metallic in nature এটো কারেক্ট হয় তোমার মৌলসমূহ অধাতৱীয় গুণ হৈ পৰে এটো কারেক্ট হয় ধাতৱীয় গুণ কমে মানে কি অধাতৱীয় হয় এটো কারেক্ট হয় আমার লাগে ভুলটো লাগে এটা নট কারেক্টটো লাগে the number of valence electron increase যোজক ইলেক্ট্রনের সংখ্যা বাড়ে এটো তো কারেক্ট হয় atoms lose their electron more easily এটো তো মিছা হয় কারণ তোমার পর্যায়টার তুমি বাওঁফালৰ পৰা সোঁফালে গ'লে এটা তোমার কৈছে যোজক ইলেক্ট্রনের সংখ্যা বাড়ে তো যোজক ইলেক্ট্রনের সংখ্যা বাঢ়িলে নিউক্লিয়াস এটো নিউক্লিয়াস হয় এর সংখ্যা তোমার যদি বাড়ে তেতিয়াহ'লে ইয়াৰ মাজত আকৰ্ষণ বলটো বৃদ্ধি হয় আৰু আকৰ্ষণ বল বৃদ্ধি হলে নিউক্লিয়াসে ইলেক্ট্রনবোৰ এৰিব নিবিচাৰে নিউক্লিয়াসে ইলেক্ট্রনবোৰ এৰিব নিবিচাৰে আৰু ইলেক্ট্রন এৰিব নিবিচাৰাৰ কাৰণে হেবোৰ তোমাৰ কম ধাতৱধৰ্মী হৈ পৰে ইলেক্ট্রন যিমান সহজে এৰি দিব সিমানে ধাতৱ গুণটো বৃদ্ধি পাব বুজি পালা গতিকে তোমাৰ এটো কি হ'ব কারেক্ট হ'ব এটো ভুল হয় তো যেটো ভুল হেটো আমাৰ শুদ্ধ উত্তৰ হয় 30 নম্বৰ কোৱেশ্চন চা the gap between two neurons is called এটো সাইনেপস বুলি কয় একেবাৰে সিম্পল কোৱেশ্চন হয় জেনেটিক ড্রিপ অপারেটস ইট অনলি স্মলার পপুলেশন মানে ক্ষুদ্র জনসংখ্যাতে তোমার জিনীয় বিচ্যুতি দেখা পোৱা যায় বি অপশন কারেক্ট হ'ব এটো তোমার কমন কোৱেশ্চন হয় বহুত জিলাত আহিছে কোৱেশ্চনটো which of the following is an examples of non conventional source of energy non conventional এটো তো হয় থার্মাল পাওয়ার প্ল্যান্ট হয় নন কনভেনশনাল মানে অপৰম্পৰাগত মানে তোমাৰ টেকনলজিৰ লগতে ইউজ কৰিব পাৰি হেবোৰ শক্তি এটো ডি অপশন কারেক্ট হ'ব সোলার এনার্জি সৌর শক্তি এটো ডি অপশন কারেক্ট হ'ব তোমালোকে তো কনফিউজ নহবা দেই যেটো তোমাৰ সোলার এনার্জি আছে হেটো আমাৰ টেকনলজিৰ লগতে তোমাৰ কি হয় এটো জড়িত হয় এটো তাৰ মানে নতুনকৈ উদ্ভাৱিত হোৱা এটা শক্তিৰ প্ৰকাৰ হয় যেটো আমি ব্যৱহাৰ কৰিব পাৰো হয়নে সোলার এনার্জি সৌর শক্তি কিন্তু বাকিবোৰ এটো বহুত বছৰ আগৰ পৰা এইবোৰ ইউজ কৰা হয় সেই কাৰণে নহয় 33 নম্বৰ কোৱেশ্চনটো চাবা which of the following statement are true কোনবোৰ শুদ্ধ হয় plants maintain temperature with the help of transpiration বাষ্প মোচনৰ সহায়ত উদ্ভিদৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে কারেক্ট হয় ফ্লুয়েম ট্রান্সপোর্ট ওয়াটার ফ্রম দ্য রুটস ফ্লুয়েমৰ কাম হৈছে খাদ্য পৰিবহন কৰা পানী পৰিবহন কৰা নহয় এটো ভুল হ'ব ফ্লুয়েমৰ কাম হৈছে খাদ্য পৰিবহন কৰা plants utilize energy to translocating foods খাদ্য পৰিবহনৰ কাৰণে উদ্ভিদে তোমাৰ কি কৰে শক্তি ব্যৱহাৰ কৰে এটো কারেক্ট হয় কারণ ফ্লুয়েম কলাই তোমার খাদ্য পরিবহন করে আর ফ্লুয়েম কলাই তোমার অ্যাক্টিভ হয় আর অ্যাক্টিভ হলে খাদ্য লাগে গতিকে এটো কারেক্ট হ'ব 1 আৰু 3 কারেক্ট এটো তোমার বি অপশনত আছে গতিকে বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব the breakdown of pyruvate to give carbon dioxide water and energy takes place in এটো তোমার কৈছে যে খাদ্য বস্তুসমূহ তোমার পাইৰুভেটনো ভাঙি কার্বন ডাইঅক্সাইড ওয়াটার আৰু তোমার শক্তি উৎপন্ন কৰা বিক্রিয়াটো ক'ত সংঘটিত হয় এটো তোমার মাইটোকন্ড্রিয়াত সংঘটিত হয় সি অপশন কারেক্ট হ'ব 35 নম্বৰ in which part of human eye the image of an object is formed মানুহৰ চকুত প্ৰতিবিম্ব ক'ত গঠন হয় ৰেটিনাত গঠন হয় এটো সি অপশনটো কারেক্ট হ'ব একেবাৰে সিম্পল কোৱেশ্চনস আহিছে শুনিয়াতে which of the following materials cannot be used to make lens এটো এটো কোৱেশ্চনটো এই বছৰ তোমাৰ মই প্ৰথম দেখা পালো এই প্ৰশ্নটো আহিছে না আৰু এটা জিলাত দেখা পাইছো সৰি এটো আৰু এটা জিলাতে মই দেখা পাইছো এই প্ৰশ্নটো আহিছে আজিকালি ইমান ইজি কোৱেশ্চন নাহে ঠিক আছে লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি কোনটো মাটি বা মৃত্তিকা ক্লে ডি অপশন কারেক্ট হয় এটো তোমালোকৰ যোৱা বছৰৰ যেটো তোমাৰ স্যাম্পল কোৱেশ্চন পেপাৰ দিছে হেতুত আছে মই স্যাম্পল কোৱেশ্চন পেপাৰ যোৱা বছৰ যে দিছিল হেতু মই 100% সলিউশন কৰা আছে তোমালোকে মোৰ প্লেলিষ্টত গৈ চাব পাৰা ঠিক আছে এতে চাবা কি কৈছে a student poured 100 ml of water in a bottle and added 4 ml of vinegar oil to it এজন ছাত্ৰই তোমাৰ 100 মিলিলিটাৰ পানী ললে আৰু তাতে তোমাৰ কি কৰিছে 4 মিলিলিটাৰ ভিনেগাৰ দিছে এই বেলিন was filled with 20 গ্রাম of baking soda এইটো সোয়া আৰু কি কৰিছে তোমাৰ ছাত্ৰ এজনে কি কৰিছে তাতে 20 গ্রাম মান কি কৰিছে বেকিং সোডা দিছে বেকিং সোডা এটা বেকিং সোডা আৰু ভিনেগাৰ বেকিং সোডা যদি ভিনেগাৰৰ লগত তোমাৰ যদি কি কৰে ৰিঅ্যাকশন কৰিলে তোমাৰ কি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব বেকিং সোডা মানে কি সোডিয়াম হাইড্রোজেন কার্বনেটে যেতিয়া তোমার এসিডৰ লগত ৰিঅ্যাকশন কৰিব কার্বনেট যৌগই এসিডৰ লগত বিক্রিয়া কৰিলে সদায় তোমাৰ কি হয় কার্বন ডাই অক্সাইড গেছ উৎপন্ন হয় লগতে পানী উৎপন্ন হ'ব
এতিয়া লগতে তোমাৰ লৱণ উৎপন্ন হ'ব, এইটো সোডিয়াম ক্লৰাইড উৎপন্ন হ'ব, কাৰ্বন ডাই অক্সাইড আৰু কি হ'ব পানী উৎপন্ন হ'ব। তোমালোকৰ বুকতটো ধুনীয়াকৈ দিয়াই আছে যে কাৰ্বনেট যৌগ ধাতৱ কাৰ্বনেটে এচিডৰ লগত বিক্ৰিয়া কৰিলে কি কি উৎপন্ন হয় আৰু ধাতৱ হাইড্ৰজেন কাৰ্বনেটে বিক্ৰিয়া কৰিলে কি কি উৎপন্ন হয়, ধুনীয়াকৈ দিয়া আছে, এক্সাম্পলৰ সৈতে দিয়া আছে। এতিয়া তোমাৰ কৈছে যে স্ল'লি দ্য শ্বেপ অফ দ্য বেলুন চেঞ্জ এণ্ড শোন ইন দ্য ফিগাৰ। তোমাৰ এই এনেকৈ তোমাৰ লাহে লাহে চোৱা, এইটো তোমাৰ বেলুনৰ আকাৰ, এইটো প্ৰথমতে এনেকুৱা আছিল, তাৰপিছত অলপ বাঢ়িছে, তাৰপিছত আৰু বাঢ়িছে। কিয়? কাৰণ ইয়াতে তোমাৰ কাৰ্বন ডাই অক্সাইড গেছ আহি আছে, কাৰণ ইয়াতে ভিনেগাৰ আৰু বেকিং ছ'ডাই বিক্ৰিয়া কৰি আছে, যাৰ ফলত তোমাৰ কি হৈছে কাৰ্বন ডাই অক্সাইড গেছ প্ৰস্তুত হৈ আছে, সেইকাৰণে তোমাৰ বেলুনটো লাহে লাহে ফুলি আছে। এতিয়া তোমাৰ কি কৈছে দ্য ষ্টুডেণ্টছ ক্লেইম দ্যাট দ্য কেমিকেল চেঞ্জিং হেপেণ্ড ৱেন দ্য টু ছাবষ্টেঞ্চেছ উইল মিক্সড। ইটছ ক্লেইম বাই দ্য ষ্টুডেণ্ট কাৰেক্ট হয়, সঁচা হয়। তোমাৰ ছাত্ৰজনে তোমাৰ দাবী কৰিছে যে তাতে কেমিকেল ৰিয়েকশ্যন ঘটিছে, যাৰ কাৰণে তোমাৰ কি হৈছে বেলুনবোৰ ফুলি উঠিছে, এইটো কাৰেক্ট হয়। ইয়েছ, দ্য নিউ ছাবষ্টেঞ্চ ৱাজ ফৰ্মড ইন দ্য ফৰ্ম অফ গেছ। এইটো গেছৰ আকৃতিত নতুন পদাৰ্থ এটা কি হৈছে সৃষ্টি হৈছে। আৰু আছে নেকি তোমাৰ ইয়েছ, এইটো নহয়, তোমাৰ এইটো বি অপশ্যনটো, এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 38 নম্বৰ কুৱেশ্যনত কি হৈ যাব, বৰন ইজ এ নন মেটেল এণ্ড প্লেচ আণ্ডাৰ দ্য গ্ৰুপ 13 and 2। এইটোতো হয়, বৰণটো তোমাৰ মেটেলয়েড হয়, ধাতুকল্প হয়। হাউ কেন বৰন ফৰ্মছ বণ্ড উইথ আদাৰ এলিমেণ্টছ। তেতিয়াহ'লে বৰণে কিদৰে আন মৌলৰ লগত তোমাৰ বান্ধনি গঠন কৰিব। বৰণৰ 5 না, 5 হ'লে তোমাৰ কি হ'ব 2 3, তো গতিকে তোমাৰ 3টা ইলেক্ট্ৰন, এইটো তোমাৰ কি হয় নন মেটেল হয়, মানে মেটেলয়েড হয়। মেটেলয়েড হ'লে তোমাৰ 3টা ইলেক্ট্ৰন শ্বেয়াৰ কৰিব পাৰিব। কেইটা ইলেক্ট্ৰন? 3টা ইলেক্ট্ৰন ক'ত আছে চোৱা, এইটো চোৱা বি নম্বৰ অপশ্যনত আছে, গতিকে বি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 39 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা, ইয়াতে এন ইনকমপ্লিট ইকুৱেশ্যন ফৰ দ্য ডাইজেশ্যন অফ ষ্টাৰ্চ ইউজিং চেলাইভা। আচ্ছা, লালুটি ব্যৱহাৰ কৰি শ্বেতসাৰৰ পাচনৰ অসম্পূৰ্ণ সমীকৰণ। সম্পূৰ্ণটোতো আমাৰ নালাগে, অসম্পূৰ্ণটোতো লাগে। এইটো চেলাইভা convert starch into complex fat molecules। কমপ্লেক্স, এইটোতো সৰল মলিকুলছ লৈ তোমাৰ কি কৰে ভাঙি দিয়ে, গতিকে এইটো নহ'ব। চেলাইভা উইল কমপ্লেক্সটো নহয়, এইটো তোমাৰ চিম্পুলহে কৰে, কমপ্লেক্স নকৰে, হয়নে? তোমাৰ লালুটিয়ে খাদ্যবস্তুসমূহক সৰল পদাৰ্থলৈ বিযোজিত কৰাৰ কাৰণে ট্ৰাই কৰে, কমপ্লেক্স নকৰে, কেতিয়াও কমপ্লেক্স নকৰে। চেলাইভা উইল starch into, এইটো চোৱা, এইটো লালুটিয়ে শ্বেতসাৰক ভাঙি সৰল শ্ৰেণীলৈ তোমাৰ ৰূপান্তৰ কৰে, এইটো চি অপশ্যনত আছে, গতিকে চিটো কাৰেক্ট হ'ব। ব্ৰেকডাউন ষ্টাৰ্চ ইনটু প্ৰটিনলৈ পৰিৱৰ্তনটো নকৰে, গ্লুক'জলৈহে পৰিৱৰ্তন কৰে। ডি অপশ্যনটো কাৰেক্ট নহয়, গতিকে আমাৰ চি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 40 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, দ্য কাৰেক্ট ডিক্ৰিজিং অৰ্ডাৰ অফ অপটিকেল ডেঞ্চিটি অফ ট্ৰান্সপাৰেণ্ট মিডিয়াম। স্বচ্ছ মাধ্যমকেইটাৰ আলোকীয় ঘনত্ব কাৰ কিমান হ'ব? আলোকীয় ঘনত্বৰ কথা কৈছে, তো এইটো তোমাৰ চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। কেনেকৈ কাৰেক্ট হ'ব চোৱা, এতিয়া তোমাৰ যিটো গ্লাছ আছে, গ্লাছৰ যিটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স সেইটো 1.52 হয়। তাৰপিছত এলকহলৰ যিটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স অৰ্থাৎ প্ৰতিহাৰণাংক হৈছে 1.36, আৰু বৰফৰ প্ৰতিহাৰণাংক হৈছে তোমাৰ 1.31, আৰু তোমাৰ বায়ু অৰ্থাৎ এয়াৰৰ প্ৰতিহাৰণাংক হৈছে 1.0003। যাৰ প্ৰতিহাৰণাংক আটাইতকৈ কম হয়, তাতে পোহৰৰ দ্ৰুতি আটাইতকৈ বেছি হয়। একেবাৰে চিম্পল কনচেপশ্যন। ইয়াতে আটাইতকৈ কম হৈছে এইটো, গতিকে পোহৰৰ দ্ৰুতি আটাইতকৈ বেছি হ'ব কাৰ এয়াৰত, কিন্তু আমাৰ কৈছে ডিক্ৰিজিং অৰ্ডাৰত। কিহত কৈছে আমাৰ ডিক্ৰিজিং অৰ্ডাৰত কৈছে, আৰু তোমাৰ আলোকীয় ঘনত্বৰ কথা কৈছে। তো তোমাৰ আলোকীয়ভাৱে ঘনত্ব মানে আটাইতকৈ পাতল কোন হ'ব এয়াৰ, তাৰপিছত কোন আহিব, তাৰপিছত আহিব এইটো আইচ, তাৰপিছত আহিব এলকহল, তাৰপিছত আহিব গ্লাছ। গতিকে এইটো চা গ্লাছ এলকহল আছে, এইটো চি অপশ্যনতে আছে, গতিকে চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। এই কথাখিনি মনত ৰাখিবা হা। তোমাৰ প্ৰতিহাৰণাংকৰ লগত ঘনত্বৰ কি সম্পৰ্ক, মানে প্ৰতিহাৰণাংক বাঢ়িলে ঘনত্ব তোমাৰ কি হ'ব, ঘনত্ব বেছি হ'ব, আৰু তাৰ মাজেৰে পোহৰ তোমাৰ কমকৈ পাৰ হ'ব। আৰু প্ৰতিহাৰণাংক যদি কম হয় তেতিয়াহ'লে সেইটো আলোকীয়ভাৱে লঘুতৰ মাধ্যম হয়, লঘুতৰ মাধ্যম হ'লে পোহৰৰ দ্ৰুতি কি হ'ব বেছি হ'ব। 41 নম্বৰ চোৱা, হুইচ অফ দ্য ফলোইং হৰমন ইজ নন এজ ইমাৰ্জেঞ্চি হৰমন। ইমাৰ্জেঞ্চি হৰমন কাক কয়? এড্ৰিনেলিনক কয়, এইটো বি অপশ্যনটো কাৰেক্ট হয়। আৰু এড্ৰিনেলিন হৰমনটো তোমাৰ এড্ৰিনেল গ্ৰন্থিয়ে তোমাৰ কি কৰে নিঃসৰণ কৰে।
এড্ৰিনেল গ্ৰন্থিয়ে নিহৰণ কৰে এড্ৰিনেল গ্ৰন্থিয়ে নিহৰণ কৰে অধিবৃক্কই তোমাৰ কি কৰে অধিবৃক্ক হৰমন নিহৰণ কৰে বি অপশন কাৰেক্ট হ'ব অ্যারেঞ্জ দ্য ফলোইং এলিমেন্টস ইন অর্ডার টু ডিক্রিজিং মেটালিক ক্যারেক্টার ডিক্রিজিং মানে তোমাৰ ধাতৱীয় গুণৰ অধক্ৰম মানে বেছিৰ পৰা কমলৈ যাব লাগে বেছিৰ পৰা কমলৈ তোমালোকে জানা যে আধুনিক পৰ্যায়বৃত্ত তালিকাত পৰ্যায় এটাৰ যদি আমি লেফটৰ পৰা ৰাইটত যাওঁ তেতিয়াহ'লে ধাতৱীয় গুণটো কমি যায় ধাতৱীয় গুণটো কি কৰে কমে গতিকে তোমাৰ ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব কিয় কাৰণ গেছৰ তোমাৰ সোডিয়ামৰ হৈছে 11 মেগনেছিয়ামৰ 12 এলুমিনিয়ামৰ 13 সিলিকনৰ 14 আৰু ক্লোৰিনৰ হৈছে 17 তো তুমি পৰ্যায়টাৰ যিমানে হুফালে যাবা সিমানে তোমাৰ ধাতৱীয় গুণটো লাহে লাহে কমি আহিব বুজি পাইছা তো ডিক্ৰিজিং অৰ্ডাৰ বেছিৰ পৰা কমলৈ আটাইতকৈ বেছি ধাতৱীয় গুণ সোডিয়ামৰ তাৰপিছত মেগনেছিয়ামৰ তাৰপিছত এলুমিনিয়াম তাৰপিছত সিলিকন তাৰপিছত ক্লোৰিন এটো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 43 নম্বৰ চাবা হুইচ অফ দ্য ফলোইং ইজ নট এ মেকানিজম অফ ইভলিউশন তলৰ কোনটো বিৱৰ্তনৰ ব্যৱস্থা নহয় বিৱৰ্তন নহয় সো মিউটেশন তো বিৱৰ্তনৰ এটা প্ৰকাৰ হয় জেনেটিক ডিউটিটো হয় আৰু মাইগ্ৰেশনো হয় কিন্তু ব্রিডিং নহয় তো ইন ব্রিডিং মানে আন্তঃপ্ৰজনন যদি আন্তঃপ্ৰজনন হয় তেতিয়াহ'লে ইভলিউশনৰ কোনো দৰকাৰে নাই তো তোমাৰ ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইভলিউশন তেতিয়াহে হয় যেতিয়া তোমাৰ এইবোৰ তোমাৰ কি থাকে জড়িত হৈ থাকে বিভিন্ন ধৰণৰ ন্যাচারাল ফ্যাক্টরস প্ৰাকৃতিক কাৰণ থাকে আন্তঃপ্ৰজনন যদি হয় তেতিয়াহ'লে তাৰ মানে সেম প্ৰজাতি গতিকে এটি ইভলিউশনৰ কোনো প্ৰশ্নই নাহে তো ডি অপশন কাৰেক্ট হ'ব এটো জড়িত নহয় 44 নম্বৰ চাবা হুইচ অফ দ্য ফলোইং স্টেটমেন্ট আর কারেক্ট তলৰ কোনবোৰ উক্তি শুদ্ধ আইসোটোপস অফ এন এলিমেন্ট হ্যাভ সেম অ্যাটমিক মাসেস কোনো মৌলৰ সমস্থানিকৰ পাৰমাণবিক ভৰ একে আইসোটোপস মানে তোমাৰ সমস্থানিকৰ তোমাৰ পাৰমাণবিক সংখ্যাহে একে হয় ভৰ একে নহয় ভৰ একে হয় সমভাৰী গতিকে এটো তোমাৰ কি হয় ভুল হয় স্টেটমেন্ট কারেক্ট বুলি কৈছে আইসোটোপ সমস্থানিকৰ পাৰমাণবিক ভৰ একে নহয় এটো ভুল হ'ব 2 নম্বৰত তোমাৰ কি কৈছে আইসোটোপস অফ এন এলিমেন্ট হ্যাভ ডিফারেন্ট অ্যাটমিক মাসেস কোনো মৌলৰ সমস্থানিকৰ পাৰমাণবিক ভৰ তোমাৰ কি হয় বেলেগ বেলেগ হয় এটো কারেক্ট হয় আইসোটোপস অফ এন এলিমেন্ট শো সেম ফিজিক্যাল প্রপার্টি কোনো মৌলৰ সমস্থানিকবোৰ একে ভৌতিক ধৰ্ম দেখুৱাই নহয় কেমিক্যাল প্ৰপাৰ্টি সেম থাকে আইসোটোপস এলিমেন্ট শো সেম কেমিক্যাল প্ৰপাৰ্টি তো কারেক্ট হয় গতিকে 2 আৰু 4 কারেক্ট হ'ব 2 আৰু 4 এটো ডি অপশনত আছে গতিকে এটো আমাৰ কি হ'ব ডি অপশনটো কারেক্ট হ'ব তাৰ পিছত চাবা এইবোৰ তোমালোকে 9তে পঢ়িছা সমস্থানিক আৰু সমবাৰীৰ বিষয়ে ইন হুইচ কেস ডাজ দ্য চেঞ্জ ইন ডিএনএ কন্ট্রিবিউট স্পেসিয়েশন কোনটো ডিএনএৰ পৰিৱৰ্তনে প্ৰজাতিকৰণত সহায় কৰে প্ৰজাতিকৰণত তোমাৰ কি কৰে সহায় কৰে বুলি কৈছে তো প্ৰজাতিকৰণত সহায় তোমাৰ কোনে কৰিব যেতিয়া তোমাৰ স্পাৰ্ম সেলত তোমাৰ চেঞ্জ হ'ব তেতিয়াহে তোমাৰ ডিএনএৰ পৰিৱৰ্তন হোৱাত সহায় কৰিব প্ৰজাতিকৰণত তোমাৰ সহায় কৰিব এটা তোমাৰ জাইগোটত তো তোমাৰ কি নহয় জাইগোটত তোমাৰ চেঞ্জ হয় জানো নহয় না জাইগোটত তোমাৰ এটো কি হয় বাঢ়ে কেৱল চেঞ্জ হোৱাৰ চান্স নহয় ব্ৰেইন সেলৰ কথা আহিছে কিবাতে ব্ৰেইন সেল তো আহিব নোৱাৰে চেঞ্জ ইন ডিএনএ অফ বোন সেল এটো তোমাৰ হাড়ৰ কথা তো কেনেকৈ আহিল এটো স্পাৰ্ম সেলৰ তোমাৰ পৰিৱৰ্তন হলে এটো তোমাৰ ডি অপশন কি হ'ব কারেক্ট অপশন হ'ব আমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে দেখা পালা কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকক মেট্ৰিকলৈ মই তোমালোকক সহায় কৰি যাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো এটো চোৱা তোমাৰ যিকেটা লং কোৱেশ্চনছ আছে হেকেটাও তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা তোমালোকে প্ৰেক্টিস কৰিবা এই কোৱেশ্চনটো চা ডাইৰেক্টলি তোমালোকৰ কিতাপৰ ডাইৰেক্টলি তোমালোকৰ বুকৰ এটো এক্টিভিটিৰ পৰা উঠাই দিছে তো এক্টিভিটি তোমালোকৰ এটো 5 নম্বৰ চেপ্টাৰৰ পৰা দিছে এই 5 নম্বৰ চেপ্টাৰৰ 100% এক্টিভিটিৰ 100% এনসাৰৰ হৈতে অলৰেডি মই ডিসকাশন কৰিছো তো তোমালোকে যদি ভালদৰে ভিডিওবোৰ নোচোৱা বা ভাল ভিডিওবোৰ নাচাই কেৱল তোমালোকে সেই গান শুনি থাকা তেতিয়াহ'লে তো কাম নহব না এইবোৰ তোমালোকক মই অলৰেডি শিকাই থৈছো তো তোমালোকে ভিডিও এই গান থকা ভিডিওবোৰ চাবা তেতিয়াহ'লে এইটোৰ এইবোৰৰ এনসাৰ পাৰিবা বুজি পালানে তাৰ পিছত এই কোৱেশ্চনটো চোৱা এইবোৰ কোৱেশ্চন তোমালোকে কনসেপচন ক্লিয়াৰ নহলে এইবোৰ এনসাৰ কৰিবই নোৱাৰিবা আমাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ আজিৰ কাৰণে এইখিনিতে সামৰণি